Hello everyone, welcome to Edistation. আজি আমি পেডাগজিৰ নতুন টপিক এটা লৈ লৈছো সেইটো হ'ল আন্ডাৰষ্টেণ্ডিং দ্য এডলেসেন্ট লাৰ্নাৰ ওকে কৈশোৰীয়া শিক্ষাৰ্থীবোৰে কি ধৰণে শিকে এই কথাটো আমি ইয়াত ডিসকাস কৰিম এণ্ড আমাৰ ফেমিলি এণ্ড স্কুলৰ কি ৰোল আছে ডিউৰিং দ্য পিৰিয়ড অফ এডলেসেন্ট এডুকেশ্যনৰ সময়ত কি ইম্পৰ্টেণ্ট ৰোল আছে সেইটো আমি ইয়াত ডিসকাস কৰিম চ' দেৰি নকৰি আজি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ আহক এডুলেসেন্ট এডুকেশ্যনৰ এমটো কি হয় এডুলেসেন্ট এডুকেশ্যন এম টু ৰেছপণ্ড টু দ্য কনচাৰ্ণ অফ এডুলেসেন্ট সকলৰ কি প্ৰব্লেম আছে সেই প্ৰব্লেমটো সলভ কৰা এডুলেসেন্ট এডুকেশ্যনৰ এটা এম ওকে স্পেচিফিকেলি that are yet to be assimilated by school curriculum different এডুলেসেন্টৰ প্ৰব্লেমবোৰ আমাৰ স্কুল কাৰিকুলামত এড কৰা নাই চ' আমাৰ কাম হ'ল এডুলেসেন্ট এডুকেশ্যনত আমাৰ কাম হ'ল যে যিবোৰ ফৰ্মেলি আমাৰ স্কুলত পঢ়োৱা নাযায় সেইবোৰ কথা আমি ইয়াত শিকোৱা এডুলেসেন্ট এডুকেশ্যনৰ কামটো হ'ব ওকে দ্য ওভাৰঅল অবজেক্টিভ অফ এডুলেসেন্ট এডুকেশ্যন ইজ টু provide adolescent with accurate, age appropriate and culturally relevant information মানে according to the age এজন adolescent এজৰ মতে কি ধৰণে ইনফৰমেশ্যন দিব লাগে লগতে এনেকুৱা এডুকেশ্যন দিব লাগে যেহেতু আমাৰ কালচাৰৰ লগত এছ'চিয়েট হ'বলৈ পাৰে এজন এডুলেশ্যন মানে এডজাষ্ট হ'ব পাৰে আমাৰ কালচাৰৰ লগত ওকে চ' এডুলেশ্যন এডুকেশ্যনটো এনেকুৱা হ'ব লাগে যিহেতু এজৰ মতে এপ্ৰপ্ৰিয়েট হ'ব লাগে ওকে অকৱাৰ্ড ফিল হ'ব নালাগে লগতে আমাৰ কালচাৰ মতে হ'ব লাগে এডুলেশ্যন এডুকেশ্যনটো ওকে চ' ডেট হেল্ডি এটিটিউড এটা ডেভেলপ কৰে এণ্ড ডেভেলপ স্কিলছবোৰ শিকে আমাৰ সমাজত থাকিবৰ কাৰণে বা আমাৰ আফটাৰ এডুকেশ্যন আমি কি ধৰণে আমি লাইফটো আগবঢ়াব পাৰিম ওকে ৰিয়েল লাইফ চিটুৱেশ্যন আমি কি ধৰণে ডিল কৰিব পাৰিম তাৰ কাৰণে আমি এডুলেশ্যন এডুকেশ্যনটো দিয়া বহুত ইম্পৰ্টেণ্ট ওকে দ্য মেইন কণ্টেণ্ট এৰিয়া অফ এডুলেশ্যন এডুকেশ্যন ইনক্লুডছ এডুলেশ্যন এডুকেশ্যনৰ কি মেইন কণ্টেণ্ট আমি ইয়াত ডিছকাছ কৰিম দ্য প্ৰচেছ অফ গ্ৰয়িং আপ কি ধৰণে এজন এডুলেশ্যন যেতিয়া ডাঙৰ হৈ থাকে তেতিয়া কি ধৰণে গ্ৰয়িং আপ হয় সেইটো সময়ত কি প্ৰব্লেমছবোৰ এছ'চিয়েট হয় সেইটো আমি অকণমান ডিছকাছ কৰিম লগতে প্ৰিভেনশ্যন অফ HIV যেতিয়া এডুলেশ্যন এজন গ্ৰ' হৈ থাকে তেতিয়া বহুত চান্স থাকে যে HIV বা এইডছ ডেভেলপ কৰা চ' আমি এজ এ পেৰেণ্টছ এজ এ ফেমিলি আমি সহায় কৰিব পাৰোঁ যে কি ধৰণে এজন পাৰ্চন HIV বা এইডছৰ পৰা বাচি কিনে থাকিব পাৰে এই কথাটো আমি ডিছকাছ কৰিম লগতে ছাবষ্টেঞ্চ অৰ ড্ৰাগ এবিউজ কি ধৰণে কৰিব নালাগে এইটো বৰ্গত নিজৰ লগৰবোৰৰ প্ৰেছাৰত আহি কিনে কিছুমান ল'ৰা ছোৱালীয়ে ষ্টেৰইডবোৰ লোৱা ষ্টাৰ্ট কৰে ওকে তেনেকৈ ষ্টেৰইডবোৰ যদি লয় তেনেহ'লে ড্ৰাগ এবিউজ হোৱা চান্স থাকে বেছিকৈ ষ্টেৰইডবোৰ যদি লয় তেতিয়া ড্ৰাগ এবিউজবোৰ হোৱা চান্সেছ থাকে চ' আমি এডুলেশ্যন এডুকেশ্যনত আমি ডিছকাছ কৰিম যে আমি এজন পাৰ্চনক কেনেকুৱা পাৰফেক্ট পাৰ্চন বনাবলৈ সহায় কৰিব পাৰোঁ এজ এ পেৰেণ্ট এজ এ টিচাৰ ওকে লগতে ইম্পৰ্টেণ্ট এনাউন্সমেণ্ট এটা কৰি দিওঁ আপকামিং GTN এক্সামৰ কাৰণে আমি ফাউণ্ডেশ্যন কোৰ্চ এটা লৈ আনিছোঁ য'ত আপুনি ৰেকৰ্ডেড ভিডিঅ'জ পাব টেষ্টবোৰ পাব নোটছ পাব MCQsবোৰ পাব ওকে চ' আপোনালোকে আমাৰ এই কোৰ্চটো যদি ল'ব বিচাৰে দেন আমাৰ এণ্ড্ৰইড এপ এণ্ড ৱেবছাইটৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাব ক্লিক কৰিবলৈ নাপাহৰিব ওকে এণ্ড যদি আপোনাৰ কিবা ডাউট থাকে তেতিয়া এইটো স্ক্ৰীণত শ্ব' কৰা নম্বৰত আপুনি ফোন কৰি কিনে সুধিব পাৰে ওকে চ' নেক্সট আমি ডিছকাছ কৰিম গাইডিং প্ৰিন্সিপালছ অফ এডুলেশ্যন এডুকেশ্যন আমি যেতিয়া এডুলেশ্যন এডুকেশ্যন যেতিয়া প্ৰভাইড কৰি থাকোঁ তেতিয়া কি কথাবোৰ মনত থৈ কিনে আমি এডুলেশ্যন এডুকেশ্যনটো প্ৰভাইড কৰিব লাগে সেই পইণ্টছবোৰ আমি অকণমান ইয়াত ডিছকাছ কৰিম এডুলেশ্যন এডুকেশ্যন যেতিয়া আমি প্ৰভাইড কৰি থাকোঁ তেতিয়া ডিফাৰেণ্ট বেকগ্ৰাউণ্ডৰ পৰা আমাৰ ষ্টুডেণ্টবোৰ আহে একৰ্ডিং টু দেয়াৰ বেকগ্ৰাউণ্ড আৰ্বান বা ৰুৰেল একৰ্ডিং টু দেয়াৰ কাষ্ট ক্লাছ ৰিলিজন কালচাৰ এণ্ড বিলিফ একৰ্ডিং টু দ্য দেয়াৰ বিলিফ এণ্ড কালচাৰ উই শুড প্ৰভাইড দ্য এডুলেশ্যন এডুকেশ্যন ওকে চ' ডেট তেওঁলোকে নিজকে ডিফাৰেণ্ট ফিল নকৰে যাতে ওকে এণ্ড এডুলেশ্যন এডুকেশ্যনটো এনেকুৱা ধৰণৰ হ'ব লাগে যিহেতু আমাৰ স্কুলৰ কাৰিকুলামৰ লগত মেটচ হ'ব লাগে এনেকুৱা নহয় যে এডুলেশ্যন এডুকেশ্যনটো আমি প্ৰভাইড কৰি আছোঁ এণ্ড স্কুলৰ কাৰিকুলামৰ লগত একেবাৰে মেটচ হোৱা নাই তেনেকুৱা হ'ব নালাগে এডুলেশ্যন এডুকেশ্যনটো টোটেলি আমাৰ স্কুলৰ কাৰিকুলামৰ লগত মেটচ হ'ব লাগে চ' ডেট ষ্টুডেণ্ট কেন লাৰ্ণ দ্য এডুলেশ্যন এডুকেশ্যন প্ৰপাৰলি এণ্ড এফিচিয়েণ্টলি থাৰ্ড গাইডলাইনটো হ'ল যেতিয়া আমি এডুলেশ্যন এডুকেশ্যনটো প্ৰভাইড কৰোঁ তেতিয়া ষ্টুডেণ্টবোৰক ফ'ৰ্চফুলি ইনভলভ কৰা নিচিনা হ'ব নালাগে ষ্টুডেণ্টবোৰ নিজে আহি কিনে পাৰ্টিচিপেট কৰা সেই তেনেকুৱা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব লাগে যাতে আফটাৰ লিচনিং দ্য এডুলেশ্যন এডুকেশ্যন এজন পাৰ্চনে ক্ৰিটিকেলি থিংক কৰা ষ্টাৰ্ট কৰে ক্ৰিটিকেলি থিংক মানে কি বস্তু ভাল হয় কি কাম কৰিলে ভাল হয় বা কি কাম কৰিলে বেয়া হয় সেই তেনেকুৱা কথাবোৰ নিজে ফাইণ্ড আউট কৰা এবিলিটি এটা ডেভেলপ কৰিব পাৰে যাতে ইন ফিউচাৰ এণ্ড এডুলেশ্যন এডুকেশ্যনটো এনেকুৱা হ'ব লাগে য'ত অভাৰ দ্য পিৰিয়ড অফ টাইম উইথ দ্য ইভলিউশ্যন অফ হিউমেন বিং কি চেঞ্জেছবোৰ আহি থাকে সেই চেঞ্জেছবোৰৰ বিষয়ে আমি ডিছকাছ কৰা ওকে এণ্ড আমাৰ ৰিয়েল লাইফত কি ধৰণে ডিফাৰেণ্ট চেঞ্জেছবোৰ যিহেতু আমাৰ লাইফত হৈ আছে সেই চেঞ্জেছবোৰ আমি কি ধৰণে নিজৰ লাইফত ইনবিল্ড কৰিব পাৰোঁ সেই তেনেকুৱা কথাবোৰৰ বিষয়ে আমি এডুলেশ্যন এডুকেশ্যনত ডিছকাছ কৰিব লাগে
অ'কে, ফিফ্থ হ'ল এডুলেশ্যন এডুকেশ্যন শুড হেভ ইনবিল্ট ফ্লেক্সিবিলিটি। এডুলেশ্যন এডুকেশ্যনটো কনজাৰভেটিভ হ'ব নালাগে আৰু মাইণ্ডটো এনেকৈ লৈ কিনে আগৰ পৰাই পুৰণা ষ্টাইলৰ মাইণ্ডছেট হ'ব নালাগে, ফ্লেক্সিবল হ'ব লাগে। অ'কে, একৰ্ডিং টু দ্য ষ্টুডেণ্ট কেপাচিটি, কিছুমান হাইলি ইণ্টেলিজেণ্ট থাকে, কিছুমান ল' ইণ্টেলিজেণ্ট থাকে। চ' একৰ্ডিং টু দ্য ষ্টুডেণ্ট এবিলিটি এণ্ড কেপাচিটি উই শুড টিচ এডুলেশ্যন এডুকেশ্যন একৰ্ডিং টু দেম অনলি। অ'কে, টিচাৰ্ছ নিড টু আনলাৰ্ণ এণ্ড লাৰ্ণ। এজ এ টিচাৰ আমাৰ কাম হ'ব যে ফৰ এক্সাম্পল আগতে আমি ব্লেক বৰ্ডত পঢ়াইছিলোঁ, এতিয়া নতুনকৈ স্মাৰ্ট বৰ্ড আহিছে। চ' আমাৰ কাৰণে আমাৰ ৰোল কি হ'ব এজ এ টিচাৰ, আমাৰ কাম হ'ব যে আগত ব্লেক বৰ্ডত কি পঢ়াইছিলোঁ সেই কথাটো আমি পাহৰি কিনে নতুন স্মাৰ্ট বৰ্ডটো কি ধৰণে আমি ইউজ কৰিব পাৰোঁ সেই কথাটো আমি ইয়াত শিকিব লাগে। চ' ডেট আমি একৰ্ডিং টু দ্য টাইম, একৰ্ডিং টু দ্য চিটুৱেশ্যন আমি আমাৰ ক্লাছৰ কণ্টেণ্টবোৰ আমি নিজে বনাব পাৰোঁ, লগতে আমাৰ ষ্টুডেণ্টৰ এটিটিউডবোৰ আমি চেঞ্জ কৰিব পাৰোঁ বা মডিফাই কৰিব পাৰোঁ একৰ্ডিং টু দ্য চেঞ্জিং টাইম। অ'কে, আমাৰ এডুলেশ্যন এডুকেশ্যন প্ৰগ্ৰামটো এনেকুৱা হ'ব লাগে যিহেতু ষ্টুডেণ্টৰ ছেল্ফ ষ্টিমবোৰ হাই হয়, নিজৰ আত্মবিশ্বাসবোৰ হাই হয়, লগতে ষ্টুডেণ্টবোৰ নিজকে এজন কনফিডেণ্ট পাৰ্চন হিচাপে নিজকে ডেভেলপ কৰি লৈছে। আমাৰ এডুলেশ্যন প্ৰগ্ৰামটো এনেকুৱা ধৰণে হ'ব লাগে য'ত এজন ইণ্ডিভিজুৱেলৰ লাইফত বহুতো চেঞ্জেছবোৰ যাতে আমি আনিব পাৰোঁ। এজন এডুলেশ্যন পাৰ্চন নিজৰ ছেল্ফ ষ্টিমটো হাই কৰে যাতে, অ'কে, ছেল্ফ কনফিডেন্সটো বুষ্ট কৰিব পাৰে। চ' ডেট আমাৰ এডুলেশ্যন এডুকেশ্যনটো এনেকুৱা ধৰণে ডেভেলপ হ'ব লাগে য'ত এজন পাৰ্চনৰ এবিলিটি আমি কি ধৰণে আমি ইম্প্ৰুভ কৰিব পাৰোঁ সেই কথাটো মন কৰি কিনে আমি এডুলেশ্যন এডুকেশ্যনটো প্ৰভাইড কৰিব লাগে। অ'কে, ৰোল অফ ফেমিলি এণ্ড স্কুল। এজন এডুলেশ্যন পাৰ্চন যেতিয়া শিকি থাকে তেতিয়া আমাৰ ফেমিলি আৰু স্কুলৰ কি কি ইম্পৰ্টেণ্ট ৰোল আছে সেই কথাটো আমি ইয়াত অলপ ডিছকাছ কৰিম। এজ এ টিচাৰ, এজ এ পেৰেণ্ট আমাৰ কাম হ'ব যে আমাৰ এডুলেশ্যন এজৰ ল'ৰা ছোৱালীসকলৰ লগত আমি ভালকৈ ৰিলেশ্যনশ্বিপ এটা, পজিটিভ ৰিলেশ্যনশ্বিপ এটা বিল্ড কৰা বা ইষ্টাব্লিছ কৰা আমাৰ কাম হ'ব এজ এ টিচাৰ, এজ এ পেৰেণ্টছ। হেল্প এডুলেশ্যন টু এডজাষ্ট ইন ভেৰিয়াছ ছ'চিয়েল চিষ্টেম ডিউৰিং দেয়াৰ ডেভেলপমেণ্টেল প্ৰচেছ। এইটো এডুলেশ্যন বয়সত বহুতো চেঞ্জেছবোৰ আহে, বহুতো ফিজিকেল চেঞ্জেছবোৰ আহে, মেণ্টেল চেঞ্জেছবোৰ আহে। চ' এজ এ টিচাৰ, এজ এ পেৰেণ্টছ আমাৰ কাম হ'ব যে আমি কি ধৰণে এজন এডুলেশ্যন পাৰ্চনক সহায় কৰিব পাৰোঁ এইটো ডেভেলপমেণ্টেল প্ৰচেছত। অ'কে, ইনচিয়ৰ প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন অফ adolescent education program and adolescent reproductive and sexual health. As a teacher, as a parents, আমাৰ কাম হ'ব যে আমি কি ধৰণে এজন adolescent personক reproductive and sexual healthৰ বিষয়ে আমি কি ধৰণে আগতে ইনফৰমেশ্যনটো দিব পাৰোঁ। ফৰ এক্সাম্পল, হাউ টু প্ৰিভেণ্ট আৰ্লি প্ৰেগনেঞ্চি या আৰ্লি চাইল্ড বাৰ্থ। আমি কি ধৰণে এজন এডুলেশ্যন এজত থকা পাৰ্চনক যিহেতু হাইলি ছেক্সুৱেলি এক্টিভ থাকে সেইটো বয়সত নিজকে কি ধৰণে কণ্ট্ৰল কৰিব লাগে, আৰ্লি প্ৰেগনেঞ্চিটো কি ধৰণে এভইড কৰিব লাগে সেইবোৰ কথা আমি শিকাব লাগে। HIV হ'ব পাৰে এইটো বয়সত বিকজ হাইলি এক্টিভ থাকে ল'ৰা ছোৱালীবোৰ। অ'কে, আদাৰ ইনফেকশ্যন ডিজিজবোৰ কি ধৰণে আমি এভইড কৰিব পাৰোঁ, লগতে মেণ্টেল হেল্থ কেনেকৈ আমি মেইনটেইন কৰিব পাৰোঁ। বিকজ যেতিয়া ফিজিকেল এণ্ড চাইক'লজিকেল চেঞ্জেছবোৰ হৈ থাকে তেতিয়া বহুতো মেণ্টেল হেল্থৰ প্ৰব্লেম আহিব পাৰে। অ'কে, আৰু যেতিয়া ইম'চনেল চেঞ্জেছবোৰ হৈ থাকে তেতিয়া এজন ল'ৰা ছোৱালী ভাইলেণ্ট হ'ব পাৰে। চ' আমাৰ কাম হ'ব যে তেওঁলোকক কি ধৰণে আমি এডুলেশ্যন এডুকেশ্যনটো ভালকৈ প্ৰভাইড কৰোঁ যাতে এজন পাৰ্চন এলকহল, টবেকো বা ড্ৰাগ ইউজ কৰা ষ্টাৰ্ট কৰি নিদিয়ে। অ'কে, এণ্ড এইটো বয়সত এজন পাৰ্চনক হাইলি নিউট্ৰিচিয়াছ ফুডৰ ৰিকুৱাৰমেণ্ট হয়, লগতে অবেচিটিৰ ভিক্টিমো হয়। চ' আমি গাইড কৰিব লাগে যে কি ধৰণে মাল নিউট্ৰিশ্যন বা অবেচিটিটো এভইড কৰিব লাগে, তেনেকুৱা আমি এডুলেশ্যন এডুকেশ্যন দিব লাগে। ফৰ এক্সাম্পল, এক্সাৰচাইজ কৰিব লাগে, ভাল নিউট্ৰিশ্যন প্ৰভাইড কৰিব লাগে। অ'কে, তেনেকুৱা কথাবোৰ আমি শিকাব লাগে এজ এ পেৰেণ্টছ, এজ এ টিচাৰ। অপেনিং চেনেল অফ কমিউনিকেশ্যন। এইটো বয়সত বহুতো প্ৰব্লেমবোৰ হয়, সেইকাৰণে এজ এ টিচাৰ, এজ এ পেৰেণ্টছ উই শুড টক টু দেম, উই শুড ডিছকাছ হোৱাট প্ৰব্লেম ইজ গোয়িং অন ইনটু ইয়ৰ মাইণ্ড। ৰিপ্ৰডাক্টিভ এণ্ড ছেক্সুৱেল হেল্থৰ বিষয়ে আমি ডিছকাছ কৰিব লাগে এজন এডুলেশ্যন ব্যক্তিৰ লগত। চ' ডেট এইটো বয়সত যিবোৰ ছেক্সুৱেল এণ্ড ৰিপ্ৰডাক্টিভ হেল্থৰ প্ৰব্লেম হৈ থাকে সেইবোৰ প্ৰব্লেমৰ চলিউশ্যন আমি যাতে দিবলৈ পাৰোঁ। এতিয়া আমি এটা এটাকৈ ডিছকাছ কৰিম যে এডুলেশ্যন এডুকেশ্যন প্ৰভাইড কৰাৰ সময়ত ফেমিলি এণ্ড স্কুলৰ কি কি ইম্পৰ্টেণ্ট ৰোল আছে, এটা এটা কৰি আমি ডিছকাছ কৰিম। এডুলেশ্যন ষ্টেজটো আমি সকলোৱে এই ষ্টেজটো পাৰ কৰি আহিছোঁ। অ'কে, আমাৰ পেৰেণ্টছবোৰৰ এইটো ষ্টেজত বহুতেই ইম্পৰ্টেণ্ট ৰোল থাকে, যিহেতু আমাৰ পেৰেণ্টছ এইটো বয়সত আমাৰ পেৰেণ্টছে এডুলেশ্যন এজত থকা ল'ৰা ছোৱালীবোৰক বিহেভিয়াৰ্ছ এণ্ড চইচেছবোৰক ইনফ্লুৱেঞ্চ কৰিব পাৰে। চ' ফেমিলিৰ বহুত ইম্পৰ্টেণ্ট ৰোল হৈ যায় বিকজ এজন পাৰ্চন যেতিয়া বৰ্ণ হয় তাৰপাছত আমাৰ সমাজৰ লগত ইণ্ট্ৰডাকশ্যনটো চবতকৈ প্ৰথম আমাৰ ফেমিলিৰ দ্বাৰা হয়। চ' আমাৰ ফেমিলিটো বহুত ইম্পৰ্টেণ্ট হৈ যায় আমাক ছ'চিয়েলাইজ কৰিবৰ কাৰণে, আমাৰ সমাজত কেনেকৈ থাকিব লাগে, কি ধৰণে থাকিব লাগে, অ'কে, কি কি কৰিব লাগে, কি কি কৰিব নালাগে। প্ৰথম কামটো হ'ল আমাৰ ফেমিলিৰ। চ' এডুলেশ্যন এডুকেশ্যন দিয়াটো চবতকৈ ইম্পৰ্টেণ্ট ৰোল হ'ব আমাৰ ফেমিলিৰ। অ'কে, ৰোল অফ ফেমিলি ইন এডুলেশ্যন এডুকেশ্যন। আমাৰ ফেমিলিৰ বহুত ইম্পৰ্টেণ্ট ৰোল থাকে এডুলেশ্যন এডুকেশ্যনত বিকজ এইটো বয়সত এজন পাৰ্চন ফিজিকেল এণ্ড চাইক'লজিকেল চেঞ্জেছবোৰ হৈ থাকে আৰু এইটো বয়সত
এজন ল'ৰা ছোৱালীয়ে বাহিৰৰ মানুহ কি ভাবি আছে সেই কথাটো বেছি ইম্পৰ্টেঞ্চ নিদিয়ে। আমাৰ ফেমিলি কি ভাবি আছে সেই কথাটো বেছিকে ইম্পৰ্টেঞ্চ দিয়ে। চ' আমাৰ ফেমিলিয়ে যি ধৰণে আমাক শিকাব তেনেকৈ আমি নিজৰ চইচেছ এণ্ড বিহেভিয়াৰক আমি ছেট কৰিব পাৰোঁ। ডেটছ ৱাই আমাৰ ফেমিলিৰ ইম্পেক্টটো এজন এডুলেচেণ্ট পাৰ্চন লাইফত বহুত ইম্পেক্ট পৰে বুলি কৈছে। অ'কে, এডুলেচেণ্ট এডুকেশ্যন যেতিয়া আমি প্ৰভাইড কৰি থাকোঁ তেতিয়া পেৰেণ্টছৰ বিহেভিয়াৰটো অথৰিটেটিভ হ'ব নালাগে। মানে আমি গালি পাৰি কিনে বা খং কৰি কিনে ক'ব নালাগে। আমাৰ এপ্ৰ'চটো হ'ব লাগে কোলাবৰেটিভ এপ্ৰ'চ, মানে ডেম'ক্ৰেটিক পেৰেণ্টিং আমি ইয়াত ফ'ল' কৰিব লাগে। আমাৰ ল'ৰা ছোৱালীৰ লগত ভালকে কথা পাতি কিনে কি প্ৰব্লেম হৈছে, কি প্ৰব্লেম হোৱা নাই, বা কিয় আপুনি এনেকুৱা ধৰণে বিহেভিয়াৰ কৰিছে, তেনেকুৱা ভালকে ডিছকাছ কৰি কিনে কথাবোৰ ভালকে বুজি কিনে আমি নিজৰ ল'ৰা ছোৱালীসকলক আমি এডুলেচেণ্ট এডুকেশ্যনটো প্ৰভাইড কৰিব লাগে। এজ এ ৰেছপনচিবল পেৰেণ্ট আমি এপ্ৰিচিয়েট কৰিব লাগে এডালচেণ্টসকলৰ এইটো বৰ্গত বহুতো প্ৰব্লেমৰ পৰা যুঁজি থাকে। অ'কে, নিজকে আইচলেট কৰি পেলাই বা নিজৰ এপিয়াৰেঞ্চবোৰ সলনি হৈ পৰা সেইটোক লৈ কিনে অকণমান টেনচনত থাকে, বহুতো কথাবোৰ ভাবি থাকে, মোৰ ফিজিকেল এপিয়াৰেঞ্চবোৰ কিয় চেঞ্জ হ'ল, মোৰ ভইচবোৰ, ল'ৰা ভইচটো অকণমান হেভি হৈ যায়, ছোৱালী ভইচটো অকণমান চুইট হৈ যায়, এনেধৰণে চেঞ্জেছবোৰ কিয় আহিছে, সেই তেনেকুৱা কনফিউজত থাকে ল'ৰা ছোৱালী। চ' এজ এ পেৰেণ্টছ আমি সহায় কৰিব লাগে এইটো প্ৰব্লেম এণ্ড চেলেঞ্জেছবোৰক পাৰ কৰিবৰ কাৰণে। অ'কে, এণ্ড এজ এ পেৰেণ্ট উই শুড অলছ' হেল্প দেম টু লাৰ্ণ বেচিক ভেলুজ টু লিভ বাই। ছ'চিয়েল মেনেজবোৰ আমি শিকাব লাগে নিজৰ ল'ৰা ছোৱালীবোৰক এইটো বয়সত। ফৰ এক্সাম্পল, হাউ টু গ্ৰীট পিপুল। অ'কে, ৰাতিপুৱা উঠি কিনে গুড মৰ্ণিং ক'ব লাগে বা নমস্কাৰ ক'ব লাগে, তেনে কথাবোৰ আমি শিকাব লাগে এইটো বয়সত। তাকে আমি এডুলেচেণ্ট এডুকেশ্যন বুলি কওঁ। গুড লিচেনাৰ হ'বলৈ শুনাব, এজন পাৰ্চন যেতিয়া কথা পাতি থাকে তেতিয়া কি ধৰণে আমি শুনিব লাগে ভালকে কথাবোৰ, সেইটো মেনাৰ্ছবোৰ আমি শিকাব লাগিব। লগতে প্ৰেক্টিচ শ্বেয়াৰিং ইজ কেয়াৰিং, সেই তেনেকুৱা কথাবোৰ আমি শিকাব লাগিব। যেতিয়া মানুহৰ লগত কথা পাতোঁ তেতিয়া আই কণ্টেক্ট কৰি কথা পাতিব লাগে, তেনেকুৱা মেনাৰ্ছবোৰ শিকাব লাগে। অ'কে, পেৰেণ্টছবোৰ যেতিয়া বিজি থাকে তেতিয়া কোনোবা ড'ৰ যদি নক কৰে তেতিয়া ড'ৰ অ'পেন কৰিব লাগে বা থেংক ইউ বা প্লিজ তেনেকুৱা কোৱা শিকাব লাগে। অ'কে, লেণ্ড এ হেল্পিং হেণ্ড, যেতিয়া এজেড পাৰ্চনবোৰক সহায় লাগে তেতিয়া আমি হেল্প কৰিব লাগে, তেনেকুৱা কথাবোৰ আমি শিকাব লাগে। হাউ টু শ্বেক হেণ্ডছ, সেইবোৰ সৰু কথাবোৰ আমি শিকাব লাগে এজ এ পেৰেণ্টছ। এজ এ ৰেছপনচিবল পেৰেণ্টছ আমাৰ কাম হ'ব যে হাউ টু ফাইণ্ড এ গুড ফ্ৰেণ্ড। এজন পাৰ্চনৰ কি ভাল কেৰেক্টাৰ হ'ব পাৰে আৰু আমি ফ্ৰেণ্ডছবোৰ কি ধৰণে বনাব পাৰোঁ, ভাল ফ্ৰেণ্ডছৰ কি কেৰেক্টাৰ হ'ব। অ'কে, শ্বেয়াৰিং হ'ব লাগে এণ্ড হেল্পিং হ'ব লাগে, ডিচিপ্লিন হ'ব লাগে, তেনেকুৱা লগৰবোৰ বনাব লাগে বুলি আমি সহায় কৰিব লাগে। টক টু দেম অন দেয়াৰ ছেক্সুৱেল এণ্ড ৰিপ্ৰডাক্টিভ হেল্থ। এইটো বয়সত হাইলি ছেক্সুৱেলি এক্টিভ থাকে এজন পাৰ্চন, চ' আমি সহায় কৰিব লাগে এইটো ছেক্সুৱেল এনাৰ্জিটো কি ধৰণে আমি চেনেলাইজ কৰিব পাৰোঁ বুলি। এজ এ পেৰেণ্ট আমাৰ কাম হ'ব যে নিজৰ লাইফৰ ইম্পৰ্টেণ্ট ডিচিশ্যনবোৰ কেনেধৰণে ল'ব লাগে সেই কথাবোৰ আমি শিকাব লাগে নিজৰ ল'ৰা ছোৱালীবোৰক। এণ্ড যদি আমি কিবা ছাপৰ্ট কৰিব পাৰোঁ ফাইনেন্সিয়েলি, ফিজিকেলি, ইম'চনেলি, ত' আমি এজ এ পেৰেণ্ট আমি সহায় কৰিব লাগে। অ'কে, ডিউৰিং এডুলেচেন্স এডুকেশ্যন এজ এ পেৰেণ্ট উই শুড এক্সপ্ৰেছ ৰেচপেক্ট, লাভ এণ্ড কেয়াৰ ইকুৱেলি। আমি মৰম এণ্ড কেয়াৰটো ইকুৱেলি শ্ব' কৰিব লাগে। ল'ৰা হওক বা ছোৱালী হওক আমি ইকুৱেলি সহায় কৰিব লাগে আমাৰ ল'ৰা ছোৱালীবোৰক। ল'ৰা হওক বা ছোৱালী হওক আমি লাভ এণ্ড কেয়াৰ ইকুৱেলি দিব লাগে। জেণ্ডাৰ বায়াছনেছ ইয়াত শ্ব' কৰিব নালাগে এজ এ পেৰেণ্টছ। ল'ৰাক বেছিকৈ আমি ফেচিলিটি প্ৰভাইড কৰিছোঁ, ছোৱালীক আমি বেছি ফেচিলিটি দিয়া নাই, সেই তেনেকুৱা ইয়াত হ'ব নালাগে। চ' আমাৰ পেৰেণ্টিং ষ্টাইলত তেনেকুৱা ডিছক্ৰিমিনেশ্যন হ'ব নালাগে। ল'ৰা বা ছোৱালীক ডিফাৰেণ্ট ৱেত মৰম বা কেয়াৰ কৰা তেনেকুৱা হ'ব নালাগে। এজ এ পেৰেণ্ট আমাৰ কাম এইটো নহয় যে আমি কি ভাবি আছোঁ, আমাৰ ল'ৰা ছোৱালীক আমি কি বনাম সেইটো থট লৈ কিনে আমি নিজৰ ল'ৰা ছোৱালীৰ ওপৰত আমাৰ নিজৰ গ'লটো ইম্প'জ কৰিব নালাগে। ফৰ এক্সাম্পল, যদি এজন ফাদাৰে ভাবি আছিলে যে মই ডক্টৰ বনিম, তেওঁ যদি ডক্টৰ বনিব নোৱাৰিলে এণ্ড এতিয়া কি কৰিছে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত ইম্প'জ কৰিছে যে তুমি ডক্টৰ বনিব লাগিব বা তুমি ইঞ্জিনিয়াৰ বনিব লাগিব। ত' সেই তেনেকুৱা ইম্পজিশ্যনটো হ'ব নালাগে। মানে একৰ্ডিং টু দ্য এবিলিটি এণ্ড কোৱালিটি অফ দ্য চিলড্ৰেন, দ্য পেৰেণ্টছ শুড এলাউ দেম টু ফ'ল' দেয়াৰ ড্ৰিমছ এণ্ড গ'ল। অ'কে, চ' এজ এ ৰেছপনচিবল পেৰেণ্ট আমাৰ কাম হ'ব যে ল'ৰা ছোৱালীবোৰে যি ধৰণে কেৰিয়াৰ আগবঢ়াব বিচাৰিছে তেনেধৰণে কেৰিয়াৰবোৰ আগবঢ়াবলৈ দিব লাগে। কেয়াৰফুলি লিচেন টু দেয়াৰ এডুলেচেণ্ট চন অৰ ডটাৰ্ছ ফিলিং। এইটো এজত বহুতো ডাউটবোৰ আহে, বহুতো প্ৰব্লেমবোৰ আহি থাকে। চ' এজ এ পেৰেণ্টছ আমাৰ কাম হ'ব যে ভালকৈ নিজৰ ল'ৰা ছোৱালীবোৰৰ কথাবোৰ শুনা এণ্ড টু প্ৰভাইড দ্য কনষ্ট্ৰাক্টিভ চলিউশ্যন। কি প্ৰব্লেম হৈ আছে তাৰ কাৰণে আমি ভালকৈ চলিউশ্যন প্ৰভাইড কৰা এজ এ ৰেছপনচিবল পেৰেণ্ট আমাৰ সেইটো ইম্পৰ্টেণ্ট কাম হয়। এজ এ ৰেছপনচিবল পেৰেণ্ট আমাৰ কাম হ'ব যে উই শুড বি বেষ্ট ফাদাৰ অৰ বেষ্ট মাদাৰ অফ আৱাৰ চিলড্ৰেন। আমি সদায় আমাৰ নিজৰ ল'ৰা ছোৱালীসকলৰ প্ৰব্লেমবোৰ কি আছে কি নাই সেই কথাটো লৈ কিনে আমি ডিছকাছ কৰিব লাগে। লগতে কিবা যদি আমাৰ ল'ৰা ছোৱালীবোৰে কিবা প্ৰব্লেম ফেচ কৰিছে তেতিয়া আমি ছাপৰ্ট কৰা বা আমি সহায় কৰা টু ইম্প্ৰুভ দেয়াৰ ছেল্ফ ইষ্টিম। অ'কে, তেনেকুৱা যদি আমি কৰোঁ
তেতিয়া তেওঁলোকৰ সেলফ এষ্টিমো বাঢ়িব এণ্ড লগতে একাডেমিক সাকসেসও বহুত ভাল হ'ব। এজ এ ৰেসপন্সিবল পেৰেণ্ট উই শুড লাৰ্ণ এবাউট হাউ টু লেট গো থিংছ। আমি কিছুমান কথাবোৰক বাদ দিবলৈ পাৰিব লাগিব। ফৰ এক্সাম্পল আমাৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা কম মাৰ্কছ আনে বা ল' ফিল কৰে, তেতিয়া আমি ক'ব লাগিব যে ইটছ অ'কে, আপুনি এবাৰ যদি কম মাৰ্কছ আনিছে একো নাই, ভালকৈ পঢ়ি কিনে আপুনি ইন ফিউচাৰ ভাল মাৰ্কছ আনিব। তেনেকুৱা আমি আমাৰ ল'ৰা ছোৱালীবোৰক মটিভেট কৰিব লাগে ইন ফিউচাৰ, যাতে তেওঁলোকে self confident feel কৰে। okay, and we should say word like yes you can and just do it। এই তেনেকুৱা কথাবোৰ কৈ কিনে আমি আমাৰ নিজৰ ল'ৰা ছোৱালীসকলক মটিভেট কৰিব লাগে এজ এ পেৰেণ্টছ। এতিয়া আমি ডিছকাছ কৰিম ৰোল অফ স্কুল। এজন পাৰ্চন যেতিয়া শিশুৰ পৰা বয়সীয়াল পাৰ্চনলৈ মুভ কৰি থাকে, তেতিয়া প্ৰথম আমাৰ ফেমিলি আহিব। অ'কে, ফেমিলিৰ পাছত most of the time আমাৰ ল'ৰা ছোৱালীসকলে স্কুলত স্পেণ্ড কৰে। চ' স্কুল এটা বহুত ইম্পৰ্টেণ্ট এজেঞ্চি অফ ছ'চিয়েলাইজেশ্যন হৈ যায় এজন ইণ্ডিভিজুৱেলৰ কাৰণে। চ' স্কুলত আমি কি ধৰণে টাইম স্পেণ্ড কৰোঁ, অ'কে, স্কুলত আমি কি ধৰণৰ লগৰবোৰ বনোৱা, আমাৰ টিচাৰে কি ধৰণে আমাক শিকোৱায়, এণ্ড আমি নিজৰ প্ৰব্লেমবোৰ কি ধৰণে ছল্ভ কৰোঁ, সেইবোৰ ইম্পৰ্টেণ্ট কথাবোৰ আমি স্কুলত শিকোঁ। এণ্ড আমাৰ টিচাৰে যি ধৰণে আমাক শিকাব, সেই ধৰণে আমি নিজৰ এটিটিউড বা পাৰ্চনেলিটিটো চেঞ্জ কৰোঁ। চ' স্কুল আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এজেণ্ট এটা হৈ যায় এজন ইণ্ডিভিজুৱেলৰ লাইফত। স্কুল এটা বহুত ইম্পৰ্টেণ্ট এটা ইনষ্টিটিউট হৈ যায়, য'ত নেকি এজন পাৰ্চন আমাৰ সমাজত কি ধৰণে থাকিব লাগে, নিজৰ পাৰ্চনেলিটি কি ধৰণে বিল্ড কৰিব লাগে, এণ্ড আমি কি ধৰণে বিহেভ কৰিব লাগে ইন আৱাৰ ছ'চাইটি, সেইবোৰ কথা আমি স্কুলত বহুতখিনি কথা আমি স্কুলত শিকিব পাৰোঁ। অ'কে, চ' স্কুলৰ কি ৰোল হ'ব ডিউৰিং এডুলেশ্যন এডুকেশ্যন পিৰিয়ড। স্কুলত যেতিয়া ল'ৰা ছোৱালী আহে, তেতিয়া এজ এ টিচাৰ আমাৰ কাম হ'ব যে এজন পাৰ্চনক আমি ৰেচপেক্ট কৰা, এজন এডুলেশ্যনক আমি ৰেচপেক্ট কৰা, ভেলু দিয়া, এণ্ড আমি এনেকুৱা শ্ব' কৰিব লাগে যে য়েছ উই ট্ৰাষ্ট ইউ, আমি বিশ্বাস কৰোঁ যে আপুনি কৰিব পাৰে। সেই তেনেকুৱা কথাবোৰ আমি কৈ কিনে নিজৰ ষ্টুডেণ্টবোৰৰ উৎসাহটো বঢ়াব লাগে। অ'কে, এজ এ টিচাৰ কণ্ট্ৰিবিউট টু ডেভেলপমেণ্ট অফ দিয়াৰ চেল্ফ এষ্টিম। আমি সহায় কৰিব লাগে যে এজন পাৰ্চন কি ধৰণে কনফিডেণ্ট হৈ কিনে ওলাই পৰিব, তেনেকুৱা আমি কিছুমান কাৰিকুলাম কৰিব লাগিব, লগতে কিছুমান এডুকেশ্যন প্ৰভাইড কৰিব লাগিব। অ'কে, এজ এ টিচাৰ আমাৰ কাম হ'ব যে এজন পাৰ্চনৰ পজিটিভ বডি ইমেজ কি ধৰণে আমি বিল্ড কৰিব পাৰোঁ। অ'কে, আমি কি ধৰণে কথা পাতিব পাৰিম, লগতে আমি মানুহৰ লগত কথা পাতিলে কি ধৰণে শুনিব লাগে মানুহক। অ'কে, আমি কি ধৰণে থিয় হ'ব লাগে। চ' লাইক ডেট এজ এ টিচাৰ আমাৰ কাম হ'ব যে পজিটিভ বডি ইমেজ কি ধৰণে এজন পাৰ্চনে বিল্ড কৰিব পাৰে, তেনেকুৱা ধৰণৰ এডুলেশ্যন এডুকেশ্যন আমি প্ৰভাইড কৰিব লাগে। অ'কে, প্ৰটেক্ট দেম ফ্ৰম ছেক্সুৱেল এক্সপ্লইটেশ্যন অৰ ছেক্সুৱেল এবিউজ। এডুলেশ্যন এজটো বহুত হাইলি ছেক্সুৱেলি এক্টিভ এজ হয়। সেইটো সময়ত আমি এজ এ টিচাৰ আমি সহায় কৰিব লাগে যে হোৱাট ইজ গুড টাচ এণ্ড বেড টাচ, চ' ডেট এজন পাৰ্চনে এক্সপ্লইট ফিল নকৰে ইন ফিউচাৰ। অ'কে, দেটছ ৱাই এডুলেশ্যন এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। এণ্ড এজ এ টিচাৰ আমাৰ বহুত কিছুমান ইম্পৰ্টেণ্ট ৰোল আছে, উই শুড প্লে ডেট ৰোল ইন ভেৰি ৰেচপন্সিবল ৱে। ক্ৰিয়েট এ ছাপৰ্টিভ স্কুল এনভাইৰনমেণ্ট। যেতিয়া এজন এডুলেশ্যন স্কুলত আহে, তেতিয়া আমাৰ স্কুলৰ এনভাইৰনমেণ্টবোৰ এনেকুৱা থাকিব লাগিব য'ত নেকি এজন পাৰ্চন যেতিয়া স্কুল আহে তেতিয়া কমফৰ্ট ফিল কৰে। অ'কে, লগতে বহুত বস্তু শিকিব পাৰে। ফৰ এক্সাম্পল আমি যদি চাওঁ, তেতিয়া আমাৰ ক্লাছবোৰ অকণমান ষ্টেণ্ডাৰ্ড হ'ব লাগে। অ'কে, সুবিধা হ'ব লাগে আমাৰ ক্লাছত, লগতে প্লেগ্ৰাউণ্ড হ'ব লাগিব য'ত নেকি ষ্টুডেণ্টবোৰ প্লে কৰিব পাৰিব, ফিজিকেল এক্টিভিটি কৰিব পাৰিব, ডিফাৰেণ্ট ডিছকাশ্যনবোৰ কৰিব পাৰিব, লাইব্ৰেৰী হ'ব লাগিব। অ'কে, এণ্ড ভালকৈ পাব্লিক স্পেচ হ'ব লাগে, কেণ্টিন হ'ব লাগে, য'ত নেকি এজন এডুলেশ্যন পাৰ্চন ইণ্টাৰেক্ট কৰিব পাৰিব with different individual and learn the social behavior in the school. We should tell them how to avoid sexually transmitted disease. Okay, never be judgmental and refrain from forcing personal values while interacting with adolescent. যেতিয়া এজ এ টিচাৰ আমি যেতিয়া ল'ৰা ছোৱালীসকলক যেতিয়া আমি টিচ কৰোঁ, তেতিয়া আমাৰ নিজৰ পাৰ্চেপশ্যন, আমি কি ভাবোঁ, ৱৰ্ল্ডৰ বিষয়ে আমি কি ভাবোঁ, সেই তেনেকুৱা কিছুমান কথাবোৰ আমি ইম্প'জ কৰিব নালাগে বুলি কৈছে। জাজমেণ্টেল থটবোৰ আমি এজ এ টিচাৰ ইম্প'জ কৰিব নালাগে এজন ষ্টুডেণ্টৰ লাইফত। ফৰ এক্সাম্পল এজন পাৰ্চন ফটা কাপোৰ পিন্ধি আছে, চ' ফটা কাপোৰ পিন্ধা দেখি কিনে আমি এনেকুৱা এটা মনত ধাৰণা ক্ৰিয়েট কৰিব নালাগে যাতে এজন পাৰ্চন গৰীব পাৰ্চন হয়। চ' এজন পাৰ্চন ধনীও হ'ব পাৰে। অ'কে, এণ্ড ভাল কাপোৰ পিন্ধিলে যে এজন পাৰ্চন ভাল ইনকাম কৰা হয় বা ভাল পাৰ্চন হয়, সেই কথাটো আমি জাজ কৰিব নোৱাৰোঁ। চ' এজ এ টিচাৰ আমাৰ কাম হয় যে জাজমেণ্টেল ফ্ৰী এডুকেশ্যন আমি কি ধৰণে প্ৰভাইড কৰিব পাৰোঁ। অ'কে, অবজেক্টিভ এডুকেশ্যন আমি ভালকৈ প্ৰভাইড কৰিব লাগে এজ এ টিচাৰ। ৱৰ্ক টুৱাৰ্ডছ ইণ্টিগ্ৰেটিং জেণ্ডাৰ এণ্ড ৰাইট পাৰ্চপেক্টিভ। এজ এ টিচাৰ আমাৰ কাম হ'ব যে ল'ৰা এণ্ড ছোৱালীৰ মাজত একো ডিফাৰেঞ্চ যাতে নহয়। অ'কে, দে অল আৰ ইকুৱেল, উই শুড টিচ দেম হাউ টু ট্ৰিট এভৰি জেণ্ডাৰ ইকুৱেলি। আমাৰ সমাজত সকলো মানুহৰ ইম্পৰ্টেঞ্চ আছে, তেনেধৰণে এডুলেশ্যন এডুকেশ্যনটো আমি প্ৰভাইড কৰিব লাগে
এজ এ টিচাৰ। এনভাইৰনমেণ্ট অফ দ্য স্কুল কেন এফেক্ট দ্য মেণ্টেল হেল্থ অফ ষ্টুডেণ্ট। আমাৰ স্কুলৰ এনভাইৰনমেণ্ট কি ধৰণে আছে, সেই এনভাইৰনমেণ্টটো আমাৰ ষ্টুডেণ্টৰ মাইণ্ডত মেণ্টেল হেল্থত বহুত ইম্পেক্ট কৰিব পাৰে। ফৰ এক্সাম্পল, আমাৰ স্কুলৰ চিষ্টেমটো এনেধৰণৰ হ'ব লাগে, ইনক্লুচিভ এডুকেশ্যন চিষ্টেম হ'ব লাগে, য'ত নেকি এজন ফিজিকেলি ডিচেবল পাৰ্চন আহি কিনে আমাৰ স্কুলত পঢ়িব পাৰে, যাতে এজন ফিজিকেলি ডিচেবল পাৰ্চন আহি কিনে নিজকে ডিফাৰেণ্টলি ফিল নকৰে। আৰু এডুকেশ্যন এনভাইৰনমেণ্ট এনেকুৱা হ'ব লাগে যে সকলো ষ্টুডেণ্টবোৰ সমান, এণ্ড কোনো ষ্টুডেণ্টে যাতে স্কুলত আহি কিনে নিজকে ল' ফিল নকৰে বা ইনফিৰিয়ৰ ফিল নকৰে। চ' এজ এ টিচাৰ আমাৰ কাম হ'ব যে এডুকেশ্যন এনভাইৰনমেণ্টটো এনেকুৱা বনাই থোৱা, স্কুলৰ এনভাইৰনমেণ্টটো এনেকুৱা বনাই থোৱা, য'ত নেকি এভৰি ছেকশ্যন অফ দ্য ছ'চাইটি আমাৰ স্কুলত আহি কিনে পঢ়ে, এণ্ড সকলোৱে নিজৰ নিজৰ আইডেণ্টিটিটো ক্ৰিয়েট কৰে একৰ্ডিং টু দিয়াৰ অন এবিলিটি, চ' ডেট ন' ডিছক্ৰিমিনেশ্যন হেপেন ইন আৱাৰ স্কুল এনভাইৰনমেণ্ট। এজ এ টিচাৰ আমাৰ কাম হ'ব যে স্কুলত এনেকুৱা ধৰণৰ কাৰিকুলামবোৰ কৰোৱা, য'ত নেকি আমাৰ ষ্টুডেণ্টসকলক আমি কালচাৰেলি এছ'চিয়েট কৰিব পাৰোঁ। লগতে আমাৰ সমাজত আমি কি ধৰণে নিজৰ ষ্টুডেণ্টসকলক আমি সমাজৰ কালচাৰৰ লগত কানেক্ট কৰিব পাৰোঁ। এজ এ টিচাৰ আমাৰ কাম হ'ব যে আমাৰ ষ্টুডেণ্টসকলক কালচাৰৰ ৰিলেটেড কিছুমান নলেজবোৰ দিয়া, আমাৰ স্কুলৰ কাৰিকুলামটো একৰ্ডিং টু দ্য আমাৰ কালচাৰ স্কুলৰ কাৰিকুলাম ছেট কৰা, যাতে আমাৰ ষ্টুডেণ্টসকলে নিজৰ কালচাৰৰ লগত এটাচ হৈ থাকে ইন ফিউচাৰ। ফৰ এক্সাম্পল, ক্লাছিকেল ডান্সবোৰ কৰোৱা, অ'কে, য়োগা প্ৰেক্টিচবোৰ কৰোৱা, ইম্পৰ্টেণ্ট কাৰিকুলামবোৰ ছেট কৰা এজ এ টিচাৰ আমাৰ কাম হয়, যাতে আমাৰ ষ্টুডেণ্ট সকলোৱে আমাৰ নিজৰ নিজৰ কালচাৰৰ লগত এটাচ হৈ থাকে ইন ফিউচাৰ। অ'কে, এণ্ড বাহিৰৰ কালচাৰবোৰ সিমান ইম্পেক্ট কৰিব নোৱাৰে যাতে। স্কুল ট্ৰেইন আপ এডাল্টছন ইন ছ'চিয়েল এণ্ড ভকেশ্যনেল স্কিল। এজ এ টিচাৰ আমাৰ কাম হ'ব যে ষ্টুডেণ্টসকলক নট অনলি প্ৰভাইড দ্য থিয়ৰিটিকেল নলেজ, আমি অকল থিয়ৰি অকল শিকালে নহ'ব। এজ এ টিচাৰ আমাৰ কাম হ'ব যে কি ধৰণে এজন পাৰ্চনে ভকেশ্যনেল ট্ৰেইনিং কৰিব পাৰে, যাতে আফটাৰ কমপ্লিটিং এডুকেশ্যন এজন পাৰ্চন যেতিয়া মাৰ্কেটত ওলাই যায়, তেতিয়া এজন পাৰ্চনে কিবা জব কৰি কিনে পইচা আৰ্ণ কৰিব পাৰে যাতে, অ'কে, এণ্ড ইকনমিকেলি প্ৰডাক্টিভ হয়, এণ্ড আনএমপ্লয়ড হৈ কিনে থাকিব নালাগে যাতে। 11 পইণ্ট হ'ল স্কুল can also provide emotional training for judicial expression of emotions and to satisfy emotional need of adolescent. As a teacher আমাৰ কাম হ'ব যে এজন ষ্টুডেণ্টক কি ধৰণে নিজৰ ইম'চনেল ইণ্টেলিজেঞ্চটো এপ্লাই কৰিব লাগে, সেই কথাটো আমি ভালকৈ গাইড কৰিব লাগে। ফৰ এক্সাম্পল, যেতিয়া হেপিনেছ হয় তেতিয়া নিজকে গ্ৰাউণ্ড টু আৰ্থ হোৱা, অ'কে, যেতিয়া মানুহ দুখী হয় তেতিয়া সিমানকৈ দুখী হৈ নোযোৱা যাতে এজন পাৰ্চন ছুইচাইড কৰি লয়, তেনেকুৱা। লগতে ফিয়াৰ, নিজৰ ফিউচাৰ বিষয়ত বেছিকৈ ভাবিব নালাগে, মানে বিন প্ৰেক্টিকেল। আমাৰ কাম হ'ব যে টু টিচ আৱাৰ ষ্টুডেণ্ট হাউ টু লিভ ইন এ প্ৰেজেণ্ট মমেণ্ট, চ' ডেট এজন ষ্টুডেণ্টে নিজৰ ফিউচাৰ বিষয়ে ভাবি কিনে বেছি টেনশ্যন লৈ থাকে। অ'কে, এনচিয়াছ মানে টেনশ্যন। আমি কি ধৰণে নিজৰ কামবোৰ আমি কি ধৰণে কৰিব পাৰোঁ, লগতে আমাৰ নিজৰ টাইমবোৰ কি ধৰণে আমি মেনেজ কৰিব পাৰোঁ, সেইবোৰ কথা আমি শিকাব পাৰোঁ আমাৰ ষ্টুডেণ্টসকলক। অ'কে, এংগাৰটো কি ধৰণে মেনেজ কৰিব লাগে, বিকজ এইটো এজত বহুত এংগাৰ হয়, মানে খংটো বহুত থাকে। চ' এজ এ টিচাৰ আমাৰ কাম হ'ব যে কি ধৰণে আমি সৰু সৰু কথাত আমি খং কৰিব নালাগে, সেইবোৰ ইম্পৰ্টেণ্ট কথাবোৰ আমি শিকাব লাগে। অ'কে, এণ্ড শেষত উই শুড টিচ আৱাৰ ষ্টুডেণ্ট হাউ টু হেণ্ডেল ছাৰপ্ৰাইজ। চ' অভাৰঅল এজ এ টিচাৰ আমাৰ কাম হ'ব যে ইম'চনেল ডেভেলপমেণ্ট, লগতে ডিফাৰেণ্ট পাৰ্চনেল এণ্ড এজন ষ্টুডেণ্টক পাৰফেক্ট ইণ্ডিভিজুৱেল হ'বৰ কাৰণে আমি কি ধৰণে সহায় কৰিব পাৰোঁ, বা বেটাৰ ইণ্ডিভিজুৱেল হ'বৰ কাৰণে আমি কি ধৰণে সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে আমি ভাবিব লাগে এজ এ ৰেছপনচিবল টিচাৰ। এজ এ ৰেছপনচিবল টিচাৰ আমাৰ কাম হ'ব যে টু গাইড এণ্ড কাউন্সিল আৱাৰ ষ্টুডেণ্ট। আমাৰ ষ্টুডেণ্টসকলক আমি গাইড কৰিব লাগে, আমি কাউন্সিল কৰিব লাগে, যাতে তেওঁলোকৰ একাডেমিক স্কুলত কি কি প্ৰব্লেম হৈছে, শিকিবলৈ লাৰ্ণিং কৰিবলৈ কি কি প্ৰব্লেম হৈছে, লগতে আমাৰ ফেমিলিৰ লগত কি প্ৰব্লেম হৈছে, বা আমাৰ এমপ্লয়মেণ্ট ৰিলেটেড কিবা প্ৰব্লেম হৈছে নেকি, তেনেকুৱা ইম্পৰ্টেণ্ট কথাবোৰ ডিছকাছ কৰিব লাগে, যাতে আমাৰ নিজৰ ষ্টুডেণ্টৰ যি প্ৰব্লেম আছে সেই প্ৰব্লেমবোৰ ভালকৈ যাতে ছল্ভ হৈ যায়, এণ্ড তেওঁলোকৰ ৰিয়েল পটেঞ্চিয়েলটো যাতে ওলাই পৰে। স্কুলত এজন পাৰ্চন অকল পঢ়িবলৈ নাহে, স্কুলত যেতিয়া আহে এজন পাৰ্চন শিকে যে নিজৰ টাইম কি ধৰণে মেনেজ কৰিব লাগে, লগতে ডিচিপ্লিন কি ধৰণে হয়, অ'কে, টিম ৱৰ্ক কি ধৰণে কৰে, মানুহৰ লগত কপাৰেশ্যন কি ধৰণে বিল্ড কৰিব লাগে, লগতে হেল্ডি কম্পিটিশ্যন আমি কি ধৰণে কৰিব পাৰোঁ, তেনেকুৱা কিছুমান ইম্পৰ্টেণ্ট কথাবোৰো আমাৰ স্কুলে শিকায়। এট দ্য লাষ্ট, এডুকেশ্যন ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পিৰিয়ড অফ ওৱানছ লাইফ। এজন পাৰ্চনেল লাইফৰ বহুত ইম্পৰ্টেণ্ট পিৰিয়ড হয় এডুকেশ্যন সময়টো। অ'কে, দেটছ ৱাই এডুকেশ্যন এডুকেশ্যনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়। স্কুলত এডুকেশ্যন এডুকেশ্যনটো একদম ভালকৈ দিব লাগে, যাতে এজন পাৰ্চন আমাৰ দেশৰ গুড চিটিজেন হৈ কিনে ওলাই পৰে। অ'কে, চ' ডেট এজন পাৰ্চন ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰে, বা অনেষ্ট হ'বলৈ শিকে। অ'কে, ৰেচপেক্ট দ্য ৰাইট অফ আদাৰ্ছ, ভলেণ্টিয়াৰ টু বি এক্টিভ ইন ইয়ৰ কমিউনিটি। ফ্ৰীকৈ কি ধৰণে মানুহক সহায় কৰিব লাগে, ফৰ এক্সাম্পল ট্ৰী প্লান্টেশ্যন কি ধৰণে কৰিব লাগে, অ'কে, বি এ গুড নেইবাৰ কি ধৰণে হ'ব লাগে, তেনেকুৱা ইম্পৰ্টেণ্ট কথাবোৰ আমি শিকাব পাৰিম
during the period of adolescent education. Okay, so adolescent education যদি আমি ভালকে provide কৰোঁ তেতিয়া এজন person internally তো strong হ'বই, internally confident হ'বই, লগতে নিজকে আমাৰ সমাজৰ important citizen বুলি নিজকে ভাবিব। Okay, so আজি আমাৰ ক্লাছটোত আমি ডিছকাছ কৰিলোঁ understand the adolescent learner। Okay, কৈশোৰ সময়ত ল'ৰা ছোৱালীবোৰ কি ধৰণে শিকে সেই কথাটো আমি ডিছকাছ কৰিলোঁ। এণ্ড আমাৰ ফেমিলি এণ্ড আমাৰ স্কুলৰ কি ৰোল থাকে ডিউৰিং দ্য এডুলেশ্যন এডুকেশ্যন সেই কথাটো আমি আজি আমাৰ ক্লাছটোত ডিছকাছ কৰিলোঁ। যদি আপোনালোকে এই ফাউণ্ডেশ্যন কোৰ্চটো ল'ব বিচাৰে তেনেহ'লে এই ফাউণ্ডেশ্যন কোৰ্চটো আপুনি ল'ব পাৰিব। এণ্ড কিবা যদি ডাউট থাকে আপুনি এই নম্বৰটোত আপুনি ফোন কৰি কিনে সুধিব পাৰিব। অ'কে, চ' মোৰ ক্লাছটো যদি আপুনি ভাল পাইছে তেনে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। চি ইউ এগেইন।